নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স অৰ্থাৎ চমুকৈ SSUHS ফালৰ পৰা এখন বহুতেই ইম্পৰ্টেণ্ট নটিচ বা আপডেট জাৰি কৰিছে। তো আজি এই ভিডিঅ'টোত এই নটিচখনত তেওঁলোকে কি কৈছে, তো ইয়াৰ ওপৰত আলোচনা কৰিম। তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব, লগতে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। তো SSUHS ফালৰ পৰা যিখন নটিচ জাৰি কৰিছে সেই নটিচখনত মেইনলি তেওঁলোকে কিছুমান ভুৱা প্ৰতিষ্ঠানৰ কথা উল্লেখ কৰিছে। তো ভুৱা প্ৰতিষ্ঠানৰ কথা বা সতৰ্কবাণী দি দিছে। তো আমাৰ ৱেবছাইটতে ইয়াৰে অফিচিয়েল নটিফিকেশ্যনখন চাই ল'ম। তো নটিফিকেশ্যনখন ডাউনলোড কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। আপোনাৰ তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে অফিচিয়েল নটিচ বুলি এটা নটিচ ছেকশ্যন দিয়া আছে, ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে এইখন নটিচ চাব পাৰে। তো এইখন নটিচ জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা 6 এপ্ৰিল তাৰিখে। নটিচ নম্বৰ দিয়া আছে পাব্লিক নটিচ ফেক ইনষ্টিটিউট অফ হেল্থ ছায়েন্স। তো দিয়া আছে এইবিলাক নাম্বাৰ দিয়া আছে, গেজেট নম্বৰ এইবিলাক আপোনালোকে চাই ল'ব পাৰিব। তো ইট ইজ মেণ্ডেটৰী ডেট অল ইনষ্টিটিউটছ দিয়া আছে ইট ইজ মেণ্ডেটৰী ডেট অল ইনষ্টিটিউশ্যন ইম্পাৰ্টিং এডুকেশ্যন ইন নাৰ্ছিং। তো যিসকল যিবিলাক ইনষ্টিটিউটে নাৰ্ছিং, ফাৰ্মাচী, এলাইড ছায়েন্স অৰ্থাৎ পেৰামেডিকেল কোৰ্চ অফাৰ কৰে সেইবিলাক শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড হ'ব লাগিব। তো ফাৰ্ষ্ট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড হ'ব লাগিব। আৰু নেক্সট মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট অৰ্থাৎ MERDৰ দ্বাৰা পাৰ্মিশ্যন থকা হ'ব লাগিব। তো এই দুটা ইনষ্টিটিউট বা এই দুটা পাৰ্মিশ্যন থাকিলে তেওঁলোকৰ কলেজখন লিগেল বুলি ধৰা হ'ব। আদাৰৱাইজ কলেজখন ইললিগেল। মানে আপোনালোকে যিখন কলেজত BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেলত এডমিশ্যন ল'ব বিচাৰে সেই কলেজখন SSUHS দ্বাৰা এফিলিয়েটেড কলেজ হ'ব লাগিব। যদি আপোনালোকে পঢ়িব বিচৰা কলেজখন SSUHS দ্বাৰা এফিলিয়েটেড নহয়, তো তেনেহ'লে আপোনালোকৰ এইখন ইললিগেল বা ফেক বা ভুৱা প্ৰতিষ্ঠান হিচাপে ধৰা হ'ব। তো এইটো SSUHS এফিলিয়েশ্যনটো মেণ্ডেটৰী। নেক্সট, যদি কোনোবাই এনেকুৱা ইনষ্টিটিউট ৰানিং কৰি আছে বা চলাই আছে তেনেহ'লে আপোনালোকে SSUHS কমপ্লেইন কৰিব পাৰে। আৰু আপোনালোকে যদি এতিয়া কিছুমানে এডমিশ্যন ল'ব প্ৰাইভেটত, তো তেওঁলোকে জানিব বিচাৰে যে তেওঁলোকৰ যিখন এডমিশ্যন লোৱা কলেজ সেইখন SSUHS দ্বাৰা এফিলিয়েটেড হয় নে নহয়। তো তেতিয়া তেওঁলোকে ষ্টুডেণ্টে বা গাৰ্জেণ্টে হওক SSUHS লগত কণ্টেক্ট কৰিব পাৰে। তো SSUHS লগত কণ্টেক্ট কৰি আপোনালোকে জানি ল'ব পাৰিব। এতিয়া কলেজৰ লিষ্টটো আছে, তো আপডেটেড লিষ্ট 2026ত আপডেটেড লিষ্ট এখন দি দিছে। তো য'ত গভাৰ্ণমেণ্ট প্ৰাইভেট সকলোবিলাক SSUHS এফিলিয়েটেড কলেজৰ লিষ্ট দিয়া আছে। বাকী নটিচখনটো আপোনালোকে চালে। তো নটিচখন দিয়াৰ এটাই উদ্দেশ্য যে লাষ্ট ইয়াৰো এনেকুৱা বহুত প্ৰতিষ্ঠান বা বহুত ষ্টুডেণ্টৰ এনেকুৱা চাইবাৰৰ চিকাৰ হৈছিলে। তো এইবাৰ যাতে আপোনালোকে এনেকুৱা ভুৱা প্ৰতিষ্ঠান বা চাইবাৰৰ চিকাৰ নহয় তাৰ কাৰণে এইখন নটিচ দিছে। তো আপোনালোকে এডমিশ্যন লোৱাৰ আগতে সতৰ্ক হোৱাটো প্ৰয়োজন। যিখন কলেজত এডমিশ্যন ল'ব বিচাৰে সেই কলেজখনৰ বিষয়ে A to Z ডিটেইলছ জানি কিনে কলেজখনত এডমিশ্যন ল'ব। তো এতিয়া বহুত কেণ্ডিডেট আছে যিবিলাকে পুৰা দৌৰা দৌৰিতে কিছুমান প্ৰাইভেট কলেজত এডমিশ্যন লৈ ল'ব বা এডভান্স ফিজ এটা দি দিব। তো তেনেকুৱা নকৰিব, প্ৰথমতে এণ্ট্ৰেন্স এক্সামটো দি লওক, ৰিজাল্ট দি লওক, তাৰে পিছতে আপোনালোকে এডমিশ্যনৰ কাৰণে চাব। প্ৰাইভেটৰ ক্ষেত্ৰত ক'বলৈ গ'লে তো এতিয়া ইমান খৰধৰ নকৰিব। আপোনালোকে SSUHS, CEE and GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো CEE ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে, আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। তো ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যন বিলাক পাব। তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। তো নেক্সট কলেজ লিষ্টখন কেনেকৈ পাব? তো আমাৰ ৱেবছাইটত কলেজ লিষ্টখন দিয়াই আছে। তো আপোনালোকে তাৰে পৰা চাই ল'ব পাৰিব। তো এবাৰ অফিচিয়েল ৱেবছাইটৰ পৰাও আপোনালোকে চাই ল'ব পাৰিব। কেতিয়াবা আমাৰ ৱেবছাইটত হয়তো দিয়া নাথাকিবও পাৰে, সেইকাৰণে অফিচিয়েল ৱেবছাইটৰ পৰা চাই ল'ব। আমাৰ ইয়াতে সকলোবিলাক দিয়াই আছে। তো ইয়াতে তলৰ ফালে লিষ্ট অফ কলেজেছ বুলি এটা লিংক দিয়া আছে, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে নটিফিকেশ্যনখন আহি যাব। তো এইটো 2026ৰ 23 ফেব্ৰুৱাৰী তাৰিখে আপডেট কৰা আছে। তো প্ৰথমতেতো গভাৰ্ণমেণ্টখিনি দিয়া আছে, তো গভাৰ্ণমেণ্টখিনি আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত ডেণ্টেলত দিয়া আছে। তো নেক্সট গভাৰ্ণমেণ্টৰ পিছত প্ৰাইভেটৰখিনি দিয়া আছে। তো প্ৰথমতে গভাৰ্ণমেণ্টৰ BSc নাৰ্ছিং বা নাৰ্ছিং কলেজ 5খন আছে। আগতে 3খন আছিলে, এতিয়া 5খন। তো লাষ্ট 2 বছৰত এইখিনি এড কৰি দিছে।
ৰিজনেল কলেজ অফ নাৰ্ছিং RCN ভাঙাঘৰত আছে। তো ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব। নেক্সট BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়, শিলচৰ, যোৰহাট, কোকৰাঝাৰ এইখিনি গভৰ্ণমেণ্ট কলেজ হয়। নেক্সট ফাৰ্মাচীৰ ক্ষেত্ৰত গুৱাহাটী মেডিকেল কলেজ, GMCH, AMCH আৰু শিলচৰ এই তিনিটা গভৰ্ণমেণ্ট। নেক্সট এলাইট এণ্ড হেল্থ ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিব, ইয়াতে কলেজৰ লিষ্ট দিয়া আছে। ইয়াতে পেৰামেডিকেলত ডাবলকৈ দিয়া আছে। তো পেৰামেডিকেল ছায়েন্স আৰু মেডিকেল টেকনলজিৰ এক্সট্ৰাকৈ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট তলফালে প্ৰাইভেট দিয়া আছে। প্ৰাইভেট কলেজৰ লিষ্টবিলাক আপোনালোকে ইয়াৰ পৰা এবাৰ চেক কৰি ল'ব। টোটেল 24 নাম্বাৰ অফ প্ৰাইভেট ইনষ্টিটিউট BSc নাৰ্ছিঙৰ ক্ষেত্ৰত আছে। তো যদি আপোনালোকৰ কলেজখন এই লিষ্টখনত নাই তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। নেক্সট ফাৰ্মাচীৰ ক্ষেত্ৰতো ইয়াতে প্ৰায় 20 নাম্বাৰ অফ কলেজ দিয়া আছে, প্ৰায় 20খন ইয়াতে কলেজ দিয়া আছে। নেক্সট এলাইট হেল্থ ছায়েন্স, তো তাৰো ইয়াতে কলেজ দিয়া আছে। তো তাৰ প্ৰায় 22টা কলেজ দিয়া আছে। আৰু ইয়াতে কিছুমান কলেজ চাব পাৰি, লাইক বিবুৰা কেঞ্চাৰ ইনষ্টিটিউট BBCI। তো এইখনো প্ৰাইভেট হিচাপে বা তেনেকৈ ধৰে, যিহেতু SSUHSৰ পৰা ডাইৰেক্টলি এইখন এডমিশ্যন নহয়, মানে ডাইৰেক্টলি মানে SSUHSৰ এণ্ট্ৰেঞ্চ এক্সামটোৱে হয়, কিন্তু বেলেগকৈ আৰু এপ্লাই কৰিব লাগে। তো সেইকাৰণে এইটো ইয়াতে ধৰা হৈছে। তো বাকী BBCI বিবুৰা কেঞ্চাৰৰ এডমিশ্যনৰ নটিচ দিলে আমি জনামেই বাৰু। নেক্সট GNMৰ ক্ষেত্ৰত ইয়াতে 3খন এক্সট্ৰাকৈ আছে। তো ইয়াতে আপোনালোকে চাব পাৰিব এই 3খন। তো ইয়াতে GNMৰ ক্ষেত্ৰত কেৱল 3খন দিয়া আছে। তো আৰু দিয়া আছে সেইখন আপোনালোকে অনলি নাৰ্ছিং বুলি যে লিখা আছিলে তাৰ কলেজখনতে আপোনালোকৰ এড থাকিব, বাকী তাত নথকা এই 3খন এক্সট্ৰাকৈ দিয়া আছে। কেৱল এই 3খন কলেজে কেৱল GNMটো অফাৰ কৰে, BSc নাৰ্ছিং অফাৰ নকৰে, সেইকাৰণে এই 3খনৰ নাম তলৰ ফালে দিয়া আছে। বাকী আপোনালোকে এই লিষ্টখন আমাৰ ৱেবছাইটৰ পৰা সম্পূৰ্ণকৈ চাব পাৰিব। এইখন আপডেটেড লিষ্ট হয়, 23/2/2026 আপডেটেড কৰি দিয়া হৈছে। SSUHSে মাজে মাজে এনেকৈ আপডেট কৰি দি থাকিব আৰু ইয়াতে ডেটবিলাক লিখি থাকিব। আপোনালোকৰ কিবা সুধিব লাগে থাকিলে কমেণ্ট কৰি সুধিব পাৰে। আৰু যদি আপোনালোকৰ নিজৰ কলেজখনৰ ওপৰত ডাউট আছে, প্ৰাইভেট কলেজ হয় ডাউট আছে, তেনেহ'লে SSUHSক কণ্টেক্ট কৰিব। ধন্যবাদ।